মই এজন সাধাৰণ মানুহ, মোকনো এয়াই কিয় লাগে? 30 দিনত 30টা ভিডিঅ' বনোৱাৰ মোৰ এই যাত্ৰাৰ আজি 4ৰ্থ দিন। আজি ভিডিঅ'টোত আমি কথা পাতিম যে এগৰাকী সাধাৰণ ব্যক্তিক এআইৰ প্ৰয়োজন কিয় হ'ব পাৰে। যোৱাকালিৰ ভিডিঅ'টোত মই এখন ফটো এআই প্ৰম্পটৰ জৰিয়তে কিদৰে প্ৰস্তুত কৰিব পাৰি তাক দেখুৱাইছিলোঁ। সেই ফটোখন মোৰ এটা প্ৰজেক্টৰ কাৰণে মোক প্ৰয়োজন হৈছিলে, চ' সেইকাৰণে মই সেই ফটোখন বনাইছিলোঁ। কিন্তু আপোনাৰ প্ৰয়োজনটো বেলেগ হ'ব পাৰে। আপুনি এগৰাকী হোম বেকাৰ হ'ব পাৰে। আপোনাৰ কাষ্টমাৰৰ ওচৰ পাবৰ কাৰণে আপোনাক ছ'চিয়েল মিডিয়াত পষ্ট কৰিবৰ কাৰণে এখন ফটো লগা হ'ব পাৰে। আপুনি আপোনাৰ কেকৰ ফটো আপলোড কৰিব পাৰে আৰু ক'ব পাৰে যে সেই কেকটো এটা সৰু ল'ৰাই কাটি থকা ফটো এখন আপোনাক লাগে। আৰু কেকটো কাটি থাকোঁতে যাতে তাৰ মুখখন উজ্জ্বল হৈ যায়, তাৰ মুখত যেন পোহৰ পৰে, আৰু তাৰ আশে পাশে তাৰ লগৰ ল'ৰা ছোৱালী মাক দেউতাক কেক কৰাই দিয়াৰ ফটো তুলিব পাৰে, মানে ফটোখন প্ৰস্তুত কৰিব পাৰে। আৰু সেই ফটোখন পিছত আপুনি আপোনাৰ লগটো লগাই ছ'চিয়েল মিডিয়াত আপলোড কৰিব পাৰে। চ' আপোনাৰ পেচা অনুসৰি, আপোনাৰ প্ৰয়োজনীয়তা অনুসৰি আপুনি এআইৰ জৰিয়তে আপোনাৰ নিজৰ কামটো কৰাই ল'ব পাৰে। চ' নেক্সট টাইম যদি আপোনাক কোনোবাই কয় মোকনো এআই কিয় লাগে, তেওঁক আপুনি এই ভিডিঅ'ৰ লিংকটো পঠিয়াই দিব। ভিডিঅ'টো এতিয়ালৈকে চোৱাৰ কাৰণে ধন্যবাদ, আৰু লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।